হেন শুনি অৰ্জুনে শিলা মুচুকাই তুমি বিনে মোৰ গৃহ আছে কোন ঠাই। এই মতে কৃষ্ণ মাতি আনি ঘনে ঘনে কৰন্ত ভোজন মহা স্নেহে অন্নপানে থাকন্ত অৰ্জুন আশী বৈষ্ণৱৰ সংগে গোবিন্দৰ গুণগীত শুনি মহাৰংগে সুভদ্ৰাৰ বদন দেখিব কেতিখনে নিশি নিদ্ৰা নাশৈ চিন্তি থাকন্ত অৰ্জুনে হৰিবু সুভদ্ৰা হেন মনে দৃঢ় কৰি কতু দিন আছা বীৰ কৃষ্ণৰ নগৰী বলভদ্ৰে মাত্ৰ নজানন্ত তংক কৰি মূৰ মুহুৰ ভগিনী ধনন জয়ে নিবাহৰি বহুদেৱ দৈৱ কিও জানি আছা মনে চল পাইলে সুভদ্ৰা কহৰি বাই অৰ্জুনে একদিনা বলভদ্ৰে কৰি নিমন্ত্ৰণ অৰ্জুনক গৃহে নীলা কৰাইতে ভোজন ৰামকে সে বঞ্চিতে ত্ৰিদণ্ডী বেশ ধৰি আহিলা অৰ্জুন তাংক জানি আছা হৰি বলভদ্ৰে মহানন্দে ৰন্ধাই লন্তয় অন্ন পিষ্টক মোদক নানা বিধ সুশোভন বলদেৱ অৰ্জুনে বহিলা একে ৰংগে দিব্য অন্নপান ভঞ্জি আছা মহানন্দে সেই বেলা সুভদ্ৰাক দেখিলা অৰ্জুনে তান সম সুন্দৰী নাহিকে একো স্থানে স্ফটিকৰ স্তম্ভত আৱজিবৰ নাৰী অৰ্জুনক কটাক্ষে চাহন্ত হাস্য কৰি শুন নৰ নাৰী হৰি চৰিত্ৰ বিচিত্ৰ শ্ৰৱণ মাত্ৰকে কৰে পাপীক পবিত্ৰ ভকতৰ প্ৰিয় দেৱ দৈৱ কীৰ্তনয় তাহান চৰণ দুই সবাত আশ্ৰয় নিজ বন্ধু নিচিনি আনক বন্ধু মানা যাই জন্ম চিন্তামণি মনত নুগুণা কোন দুখে ভাগৱত শাস্ত্ৰ কনো শুনা কোন পণ্ডিতৰ বুদ্ধি কৃষ্ণক নামানা বুলিবা বিষ্ণুক মনে স্মৰণি তাগত কেনে বাঞ্ছা নাই কৃষ্ণ কথায় মৃতত আর কৃষ্ণ কথা শুনাতে যা আনবিষয়ক ইটো কলি যুগত তৰিবে যে বেলোক নুশুনয় কৃষ্ণ কথা নচাপয় পাশ কৃষ্ণ নামে তাৰি বেক নকৰে বিশ্বাস এৰাম বিষয় বিশত মাত্ৰ আছে নিৰন্তৰ দণ্ডক নলোৱা কৃষ্ণ কথায় বজৰ হৰি হৰি আমিও কৰিলো তজু সংগে কহিবে নপাওঁ হৰি কথা মনৰংগে অমৃতকো খান্তা নাই কিনো ভৈলা মূৰ্হ হৰি কথা বিনে কিসে চিত্ত কৰ জোৰ নমো নমো পৰম পুৰুষ কৃষ্ণ দেৱ তোমাৰ চৰণ চাৰি গতি নাহি কেব মই মহামোহগ্ৰস্ত ষষ্ঠ নাহি মনে কৃপা জৰি বান্ধি মোক ৰাখিও চৰণে
এৰাম শুনা সাধু জন জানা জীৱন নিষ্কাম গুচু কপাতে নিৰন্তৰে বোলা ৰাম।